আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি প্ৰিয় বন্ধুসকল বহুতো ল'ৰা ছোৱালীয়ে কমেণ্ট কৰিছিল যাতে মই এবাৰ 2025 মেট্ৰিকত আহিব লগা আৰবিৰ কিছুমান কমন কুৱেশ্যন দিওঁ তো প্ৰিয় বন্ধুসকল একচুৱেলি মই ইয়াত কমন নিদিওঁ কিন্তু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰে এটা আইডিয়া দিম তো আহক দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰোঁ प्रथमे चाब प्रथम लेसनर পৰা এইটো সূরা আল ফাতিহা অথবা ইয়াৰ পৰা এটা অনুবাদ দিয়াৰ চান্স আছে এইটো প্ৰত্যেকবাৰে দিয়ে তো আপোনালোকে প্ৰথম দুটা লেসন প্ৰথম সূরা আল ফাতিহা তাৰ পিছত এইফালে দ্বিতীয় লেসনত যেটো হাদিস আছে ইয়াৰ পৰা যিকোনো এটা হাদিস দিব তো হাদিস গুটেখিনি আপোনালোকে শিকি লব কোনটো দিয়ে হেতু জৰুৰী নহয় আৰু গুটেখিনি শিকি লব আৰু যিসকলে ভাবিছে যে গুটে বছৰ পঢ়া নাই দুই দিন আগত পঢ়ি ভাল এটা নাম্বাৰ পাব এটোতো এটা মিছা আহা এনেকুৱা আশা কৰা ঠিক নহয় যিসকলে আগৰ পৰা পঢ়িছে তেওঁলোকৰ কাৰণে ভিডিওটো বহুত হেল্পফুল হ'ব তো প্ৰথম দুটা লেসনৰ পৰা ইয়াৰ পৰা অনুবাদ দিব ইয়াৰ উপৰি অন্যান্য লেসনৰ পৰা অনুবাদ দিব তো আপোনালোকে অনুবাদবোৰ ভালদৰে চাই ল'ব তো দ্বিতীয় কথা হ'ল এটা কোৱেশ্চন আনসাৰ কেনেকৈ আহিব তো সদায় আপোনালোকে প্ৰত্যেকটো লেসনৰ প্ৰথমৰ 2 3টা 4টা কোৱেশ্চন চাব ইয়াৰ পৰাই খুব বেছি দিয়ে কমন কোৱেশ্চন যেনেকৈ এই কোৱেশ্চনবোৰ চাব লিমানিল হামদ ফি সূরা তো আল ফাতিহা মান হুয়া মালিক ইয়াউমিদ্দিন এই দৰে ইয়াৰ উপৰি আপোনালোকে মিলোৱাখিনিও চাই যাব কাৰণ এইখিনি মুখস্থ কৰিব নালাগে আপোনালোকে লেসনটো যদি ভালদৰে পঢ়িছে তো মিলোৱা পাৰিব প্ৰত্যেকটো লেসনৰ পৰা মিলোৱাখিনি চাই যাব আচ্ছা এটা কথা হ'ল ব্যাখ্যা কিন্তু দুই এটা দিয়ে হয়তো কবিতাৰ পৰা দিব বা ইয়াৰ পৰা দিব বহুতে কমেন্ট কৰিছে যে মই ব্যাখ্যাৰ ওপৰত ভিডিও দিম মই কেইবাটাও ভিডিও আৰু লিখি দিছো পোষ্টত ব্যাখ্যা সব গুটে ব্যাখ্যাৰ নিয়ম এটাই প্ৰথমে আপোনালোকে এইটো বাক্যটো চাইছে আৰু যে মই ব্যাখ্যা দিছো হেবোৰ চাই লব আৰম্ভণি কৰিব যে উক্ত আয়াতটো অথবা কবিতা ফাকি আৰবীৰ দহমান শ্ৰেণী আৰবী অধ্যয়ন কিতাপৰ পৰা তুলি দিয়া হৈছে কিতাপৰ অমুক লেসনৰ পৰা যিটো লেসন হয় এটোৰ পৰা তুলি দিয়া হৈছে ইয়াৰ পাছত 2 নম্বৰত প্যাৰাগ্ৰাফ চেঞ্জ কৰি আপোনালোকে এই ব্যাখ্যাটোৰ কি কৰিব ইয়াৰ অনুবাদটো লিখাৰ চেষ্টা কৰিব আৰু থাৰ্ডত এই যেটো চ্যাপ্টাৰ এটোৰ মূলভাৱ লিখিলে হ'ল যেনে কি ইয়াত চাকি হিদিনা সিরাতাল মুস্তাকিম এটো সূরা ফাতিহাৰ পৰা দিয়া হৈছে তো আৰম্ভণি সেম হ'ব পৰৱৰ্তী সূরা ফাতিহাৰ মূলভাৱটো অলপ মিক্স কৰি লিখি দিলে হ'ল তো এইটোৰ আপোনালোকে যিকোনো ব্যাখ্যা কৰাৰ চেষ্টা কৰিব এৰি থৈ নাহিব খালি ঠাইবোৰ চাব প্ৰত্যেকটো লেসনৰ খালি ঠাই চাব তাৰ পিছত এইবোৰ বেছি দিয়া দেখা নাযায় তথাপি এইবিলাক ৰিডিং কৰি যাব এই যে উল্টা পুল্টাকে দিছে জাম্পল বোর্ড তো এইবোৰ চাব ইয়াৰ উপৰি আপোনালোকে সিগাবোৰ চাব মাজি আৰু মুজাৰে দুইটা সিগা চাব ধৰক মাজিৰ ফাআলা ফাআলু এইটো এটা সিগা আৰু মুজাৰেৰ ইয়াফআলু ইয়াফআলানি ইয়াফআলুনা এটা সিগা যে দিব আপোনালোকৰ তো ক্ৰিয়াবোৰ বেলেগ বেলেগ কৰি দিব কেতিয়াবা কালা দিব কেতিয়াবা খালাকা দিব অথবা নাসরা দিব কিন্তু নিয়ম এটাই তো সিগা তো আহিব এটা নহয় এটা তো সিগা কম্পালসৰি তো আপোনালোকে সিগা চাবই তাৰ পাছত আমি যদি দেখা পাও ইয়াত দুটা হাদিস ইয়াতো সেম কথা কোৱেশ্চন আনসাৰ চাব প্ৰথমৰ পৰাই সহজখিনি পঢ়িলে হ'ল তাৰ পিছত আপোনালোকে এইটো এটা বস্তু চাব যে সমাৰ্থক শব্দ দিব পাৰে তৰিকুন সেম অৰ্থ ৰাস্তা কো সাবিলুন ৰাস্তা তো সেম সমাৰ্থক শব্দবোৰ চাব মই ভিডিও দি দিছো সমাৰ্থক শব্দৰ আপোনালোকে তাত সাৰ্চ কৰিলে পাব তাত সমাৰ্থক শব্দ বিপৰীত শব্দ আৰু এক বচন বহু বচন এটো দিবই তিনিওটা আপোনালোকে ভালকে চাই লব গুটে কিতাপৰ যিমান সমাৰ্থক শব্দবোৰ আছে অথবা এক বচন বহু বচন পাৰিলে এটা বহিত লিষ্ট কৰি পঢ়ি লব আৰু মোৰ তাত ভিডিও দিয়া আছে আপোনালোকে চাই লওক তাৰ পিছত আহিব বাক্য ৰচনাটো দিবই আপোনালোকে চাব বাক্য ৰচনা কিতাপৰ পৰাই দিয়ে বেছিৰভাগ আৰু যদি আউট দিয়ে একো সুবিধা নাই যেনেকৈ চাওক ইয়াত কালা এইটো দি বাক্য ৰচনা কৰিব লাগে তো এইটোৰ বাক্য ৰচনা আপোনালোকে প্ৰশ্নটোৰ পৰাই বিভিন্ন কুৱেশ্যনত চাব এই কালা শব্দটো থকা যদি কোনো বাক্য পায় সেই শব্দটো উঠাই দিলে হ'ল তো বহুত ল'ৰা ছোৱালী এইদৰে কৰে আৰু এইদৰে মাৰ্কছ দিব লাগিব তেওঁলোকে মাৰ্কছ নিশ্চয় আপোনালোকে পাব তো বাক্য ৰচনা চাব ইয়াৰ উপৰি গ্ৰামাৰবোৰ পাঠৰ গ্ৰামাৰৰ বাহিৰে এক্সট্ৰা গ্ৰামাৰ একো নিদিয়ে আপোনালোকে চাব এইবোৰ চাই ল'ব খালি ঠাই চাব এইটোতো ক'লোই আৰু এইবোৰ প্ৰায় দেখা নাযায় চাই ল'ব তাৰ পিছত ট্ৰান্সলেচনৰ কথা মই কৈছোঁ প্ৰতিটো লেসনৰ পৰা কোৱেশ্চন আনসাৰ কবিতাৰ পৰা 2 মাৰ্কছ কে দিব এটো তো আৰু কবিতা নহয় এগুলো আপোনালোকে চাই ল'ব তো
এইখিনি আৰু কমন বুলি কওঁতে এই বিষয়বোৰ আপোনালোকে চাব প্ৰতিটো লেসনৰ পৰা এতিয়া কবিতাৰ অনুবাদবোৰ চাব কবিতাৰ কুৱেশ্যন আনসাৰবোৰ চাব সৰু সৰু কুৱেশ্যন 2 মাৰ্কসকে পাব তো কবিতাৰ কুৱেশ্যন 3-4টা কবিতা আছে ভালদৰে চাব আকৌ একেটা কথা এটো বিপৰীত শব্দ অৰ্থ তো এইখিনি চাই যাব গোটেইখিনি কৰাই দিয়া আছে ইউটিউবত আপোনালোকে তাৰ পৰা চাই শিকি লওক তো এইখিনি কমন আপোনালোকৰ যদি আৰু কিবা কুৱেশ্যন থাকে যে এনেকুৱা ধৰণৰ বাক্য আহিব নেকি তেন্তে কমেন্ট কৰক আজি এদিন আছে অহাকালি পৰীক্ষা তো সম্ভৱ হলে মই ভিডিও বনোৱাৰ চেষ্টা কৰিম তো আজি এই পৰ্যন্ত আকৌ এক নতুন ভিডিও লৈ উপস্থিত হ'ম ইনশাআল্লাহ